Actually, Monalisa Das হয় তেওঁ actually যদিও সোশ্যাল মিডিয়াত বা বিভিন্ন সূত্ৰে কৈ আছে তেওঁ গাৰ্লফ্ৰেণ্ড বা তেওঁ বিয়া পাতিব তেওঁ নহয় তেওঁ actually ভিকটিমহে হৈছে আৰু তেওঁ actually দীপাংকৰ বৰ্মনে বিয়া পাতিম বুলি তেওঁক পলহিত কৰিছে আৰু সেই সূত্ৰে তেওঁ দীপাংকৰ বৰ্মনৰ লগত এটা সম্পৰ্ক ৰক্ষা কৰিছিলে সেইটো সম্পৰ্ক দুইখন ঘৰে স্বীকৃতি প্ৰদান কৰিছে আটাইতকৈ ডাঙৰ কথা মনালিসা দাসক তেওঁ এমপ্লয় হিচাপে এংগেজ কৰিছে গতিকে মনালিসা দাসে এই সম্পৰ্কত যে চিটিং ফাণ্ডৰ লগত তেওঁ কোনো ধৰণৰ ফাইনেন্সিয়েল স্কিমত জড়িত নহয় গতিকে অনাৰেবল কোৰ্টত আমি এইটো কথা এপ'জ কৰিছোঁ আৰু অনাৰেবল কোৰ্টে সাবসিকুৱেন্ট ষ্টেজত মনালিসা দাসক যোৱা 20/11/2024 তাৰিখে অনাৰেবল জাষ্টিস সুস্মিতা ফুকন খাউনৰ কোৰ্টে মহামান্য আদালতে তেওঁক জামিন হয় 20 তাৰিখে জামিন দিছে গতিকে আজি আমি সিবিআই কোৰ্টত বেল বন্ড সাবমিট কৰা হৈছে আৰু সাবসিকুৱেন্ট ষ্টেজত সিবিআই কোৰ্টে তেওঁক আজি ৰিলিজ অৰ্ডাৰ প্ৰদান কৰিছে কিছু সময় পিছত ঠিক আমি জমা দিয়া হ'ল আৰু কাইলে ৰাতিপুৱা ভাগতে বোধহয় চেন্ট্ৰেল জেলৰ সুপাৰিনটেণ্ডেণ্ট তেওঁক ৰিলিজ দিব চাওক সেইটো সম্পূৰ্ণ বৰ্তমান সিবিআই সেইটো বিচাৰ কৰি আছে গতিকে আজি মই সেই বিষয়ে কমেন্ট নকৰোঁ কিন্তু এটো ঠিক আমি মহামান্য আদালতত পুনৰ এটো আমি প্ৰতিষ্ঠিত কৰিবলৈ আমি সক্ষম হ'ম যে তেওঁ কেৱল ভিকটিম হৈছে তেওঁক আমি নিৰ্দোষিতাৰ কাৰণে মহামান্য আদালতত আমি উপস্থাপন কৰিম তেওঁ হৈ যুক্তি প্ৰদৰ্শন কৰিম আৰু সাবসিকুৱেন্ট ষ্টেজত য'ত তেওঁক আমি একুইটেল নিশ্চয় মহামান্য আদালতে ঘোষণা কৰিব একুইটেল